হিমন্ত বিশ্ব শৰ্মাৰ দৈনন্দিন জনপ্ৰিয়তা যিধৰণে হ্ৰাস পাইছে আৰু এটাৰ পাছত এটা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ যেনেকৈ পোহৰলৈ আহিছে। দিলৱাৰ হুছেইন মজুমদাৰৰ অপৰাধ হৈছে যে এই আপোনাৰ এপেক্স বেংকৰ যি ব্যাপক অনিয়ম চলি আছে, সেই অনিয়মবিলাক উদঙাই দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে আৰু সেইকাৰণে বিভিন্ন ধৰণে তেওঁক এবাৰ জামিন পালে। তাৰপাছত কৈছে যে বেংকৰ ডকুমেণ্টছ তেওঁ হাত দিছে, CCTV কিয় ৰাজহুৱা নকৰে? কেইদিনমানৰ আগতে আমাৰ বিধায়ক নুৰুল হুদাই নুমল মমিনক আক্ৰমণ কৰা বুলি ক'লে। যেতিয়া আমি ক'লোঁ ভিডিঅ' ফুটেজ ৰাজহুৱা কৰক, তেওঁলোকে ৰাজহুৱা কৰিব নোৱাৰিলে। বেংকত CCTV আছে, অসমৰ ৰাইজক দেখুৱাই দিয়ক যে সাংবাদিকজনে কেতিয়া কি অপৰাধ কৰিলে। আৰু তেওঁ কৈছে যে দিলৱাৰ এজন ডাম্পাৰৰ মালিক, মুখ্যমন্ত্ৰী যদি টিভি চেনেলৰ মালিক হ'ব পাৰে, এজন গণতান্ত্ৰিকভাৱে সংবিধানৰ নামত শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী যদি স্কুলৰ মালিক হ'ব পাৰে, ৰাজনীতিলৈ অহাৰ পাছত যদি তেওঁ এটা পাছত এটা ব্যৱসায় হ'ব পাৰে, তে সাংবাদিক এজনৰ এখন ডাম্পাৰ থকাত তেওঁ আপত্তি ক'ত আছে? কাৰণ সাংবাদিকজনেতো সংবিধানৰ নামত শপত খোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ নামত গৱৰ্ণৰ হাতত শপত খাইছিলে যে মই ৰাইজৰ কাৰণে কাম কৰিম, মই দেশৰ সুৰক্ষা নিৰাপত্তা নিশ্চিত কৰিম। এতিয়া দেখোন সম্পত্তি য'তে যাৰ বিক্ৰী হয় চব তেওঁলোকে কিনি আছে। গতিকে যিজন মানুহে ৰাজনীতিলৈ অহাৰ পাছত ইমান অগাধ সম্পত্তিৰ মালিক হ'ল, তেওঁ লোকৰ এখন ডাম্পাৰ দেখি পেলাই জ্বলে কিয়? এইটো হিপক্ৰেচি নহয় জানো? এইটোৱে ভণ্ডামি, ৰাজনীতিত এইটো ভণ্ডামি বুলি কয়। ছাৰ, এটা কথা হ'ল, আজি জয়ন্ত মল্ল বৰুৱাই এটা ষ্টেটমেণ্ট দিছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৰাজিত হোৱাৰ ৰেকৰ্ড কৰিব। চাওক, যেতিয়া আপুনি চাব, যেতিয়া নায়কৰ চকীত যেতিয়া খলনায়ক বহিব, আপুনি খলনায়কবিলাকৰ পৰা কি আশা কৰিব? এতিয়া জেজেমৰ পানী পাইপ মামৰ লাগি গ'ল, মানুহে পানী খাবলৈ পোৱা নাই। মানুহে জেজেমৰ পানী পাইপত মামৰ লাগি গ'ল, পানী খাবলৈ পোৱা নাই। ঠিকাদাৰে বিল পোৱা নাই। পুৰা লুটপাট কোনে কৰিলে? এতিয়া ভিডিঅ' ভাইৰেল হৈছে, কোনে চিণ্ডিকেটৰ 25 লাখ টকা পায়, কোনে চিণ্ডিকেট চলাই আছে, এইবিলাক ভিডিঅ' ওলাই আছে। গতিকে এতিয়া খলনায়কবিলাক যেতিয়া নায়কৰ আসনত বহিব, তেতিয়া এনেকুৱা উদ্ভণ্ডালি, এনেকুৱা উভত ঘূৰে নচা অহংকাৰ, এনেকুৱা উদ্ধতালি আৰু এনেকুৱা ধৰণৰ আত্মহাস্য আপুনি শুনি থাকিব। এইটো কাৰণে চিন্তা কৰিব নালাগে, আমি তেওঁলোকৰ কথা বতৰাত বিচলিত হোৱা মানুহ নহয়। অসমৰ ৰাইজে চব চাই আছে আৰু ৰাইজ হৈছে গণতন্ত্ৰত ভাগ্যবিধাতা। ৰাইজে যেতিয়া যি সিদ্ধান্ত দিব সেয়া তেওঁলোকে গম পোৱা নাই। ৰাইজে বাট চাই আছে 2026 চনৰ 10 মেলৈকে। 10 মেত গম পাব এওঁলোকে যে অসমৰ ৰাইজ ৰাজনৈতিকভাৱে কিমান সচেতন। ধন্যবাদ।